হাত বাউলি মাতিছে পবিতৰাই 2025-26 পৰ্যটন বৰ্ষৰ বাবে মুকলি হল পবিতৰা এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য সাজু দেশী বিদেশী পৰ্যটকক আদৰিবলৈ সাজু হৈছে পবিতৰাৰ জীপ আৰু হাতী সাফাৰীও বহু প্ৰতীক্ষাৰ অন্তত বৃহস্পতিবাৰে মুকলি হল পবিতৰা অভয়াৰণ্য এক উদুলি মুদুলি পৰিৱেশৰ মাজত এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যৰ ফিটা কাটি মুকলি কৰিলে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে 2025-26 পৰ্যটন বৰ্ষত দেশী বিদেশী পৰ্যটকৰ বাবে 20খন জীপ সাফাৰী আৰু 12টাকৈ বিভাগীয় হাতী সাফাৰী সাজু কৰি তুলিছে কৰ্তৃপক্ষই সাম্প্ৰতিক সময়ত 110টা গড় 5 শতাধিক বনৰীয়া মহ সহস্ৰাধিক বনগাহৰিৰ উপৰিও প্ৰায় 385টা প্ৰজাতিৰ দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণস্থলী এই পবিতৰা অভয়াৰণ্য আজি পবিতৰা অভয়াৰণ্য ৰাইজৰ কাৰণে টুৰিষ্টৰ কাৰণে মুকলি কৰি দিয়া হ'ল আৰু আমাৰ আপোনাৰ সকলে জানে আমাৰ যোৱাবাৰো যথেষ্ট সংখ্যক টুৰিষ্ট ইয়ালৈকে আহিছে আৰু মই ভাবোঁ যে এইবাৰো টুৰিষ্টৰ সংখ্যা যথেষ্ট পৰিমাণে বাঢ়িব ইয়াতে আৰু আমি এই পবিতৰা অভয়াৰণ্যখন আমাৰ যাতে আমি আৰু বেছি ইয়াতে উন্নয়ন কৰিব পাৰোঁ তাৰ কাৰণে আমি চৰকাৰে চিন্তা চৰ্চা কৰি আছোঁ বিগত বৰ্ষসমূহতকৈ বহু পলমকৈ পৰ্যটকৰ বাবে মুকলি কৰা হ'ল যদিও পবিতৰা অভয়াৰণ্যত এইবেলি পূৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কাৰণ আমাৰ এই অভয়াৰণ্যখনত এতিয়া আমাৰ গড়ৰ সংখ্যা বাঢ়িছে বা তেনেকৈ জীৱ জন্তুৰ সংখ্যা আমাৰ বাঢ়িছে সেই হিচাপত ইয়াৰ যিটো পৰিসৰ সেই পৰিসৰটো অলপ কমি আছে গতিকে সেইকাৰণে এই কথা বাৰ্তাবিলাক আমি চিন্তা চৰ্চা কৰি আছোঁ গতিকে ইয়াতে কেনেকৈ আমি এইখনৰ আৰু পৰিসৰ বৃদ্ধি কৰিব পাৰোঁ তো তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাও আমি কৰি আছোঁ আৰু এই পৰিসৰ বৃদ্ধি কৰিবলৈ হ'লে বা ইয়াৰ উন্নতি যদি কৰিব লগা হয় তেতিয়া ৰাইজৰ সহায় সহযোগিতা লাগিব আনহাতে পবিতৰাৰ উন্নয়নৰ ক্ষেত্ৰত কেইবাটাও আঁচনি হাতত লোৱা বুলিও জনায় মন্ত্ৰীগৰাকীয়ে মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাত মায়ঙৰ পৰম্পৰাগত ৰজা তৰণীকান্ত সিংহ বন বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া জিলা প্ৰশাসনৰ লোক আৰু স্থানীয় লোকসকল উপস্থিত থাকে জাগিৰোডৰ পৰা অজয় পলৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট